আমাৰ গাঁৱৰ বিহু ফাংচন এখনত ধনতিৰাছৰ লগত অলপ ভুল বুজাবুজি হৈছিলে তৰ্কতৰ্কি হৈছিলে গতিকে ধনতিৰাছৰ সমূহ বাদ্যযন্ত্ৰৰ লগতে ধনতিৰাছক মই ক্ষমা বিচাৰিছোঁ তেওঁ মোৰ ভাতৃৰ প্ৰতি মই ধনতিৰাছৰ ওচৰত ক্ষমা বিচাৰিছোঁ আয়োজক কমিটিৰ সমূহ সদস্যক মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে লাষ্টৰ সময়লৈকে মোৰ লগত আছিলে আৰু মোৰ লগত ফোনতো কথা পাতি আছে আৰু সমাধান মানে যিজন আহিছিলে তেওঁ গাড়ী চলায় তেওঁ বৰ দুখীয়া ঘৰৰ এতিয়া দাদা মই নোৱাৰোঁ কৈছে যিখিনি বস্তু ভাঙিলে এতিয়া মোৰ নিজৰ পেকেটৰ পইচাই যাবগৈ মই এটাই অনুৰোধ কৰিছোঁ যাতে মোৰ বুলি মানে মোৰ নিচিনাকৈ বেলেগ ছিংগাৰৰ লগত মানে সেনেকৈ কৰিব নালাগে আৰু যাতে তেওঁ নামটোত হানি হয় বা ভৱিষ্যতত সেই ঘটনাটোৰ কাৰণে তেওঁ মানে এটা দাগ লাগি যায় আমি যিহেতু বহুতখিনি কষ্ট কৰি আপোনালোকৰ ওচৰলৈ মৰম বুটলিবলৈ আহোঁ আপোনালোকে ইমান কষ্ট কৰি বিহুখন পাতে এখন তাৰ লগত কথা বতৰা চলি আছে আৰু তাৰ বস্তুখিনিতো মানে এজন সদস্যই ভাঙি দিলে আৰু তেওঁক আমি বস্তুখিনি দামটো দিবলৈ কৈছোঁ তেওঁ নোৱাৰে তেওঁ গাড়ী চলাই বহুত দুখীয়া ঘৰ বুলি কৈছে তাৰপিছত সেইকাৰণে মই যি দিছে আৰু ইমান দামটোতো বহুত এটা বস্তুত আমি আজিকালি 1,80,000 90,000 তেনেকুৱা হৈ যায় তেওঁতো সিমান দিব ন টকা 10,000 20,000 কিবা কৰি আছে মই বোলো যি দিছে হ'ব আমাৰ ল'ৰাখিনি বাকীখিনি বস্তু মই কিনি দিম